আজি লৈ আহিছোঁ চিকেন পপকৰ্ণ। দেখিছে আপোনালোকে ক্ৰিস্পিনেছটো কেনেকুৱা হৈছে। এনেকুৱা যদি ক্ৰিস্পি চিকেন পপকৰ্ণ আপোনালোকে ঘৰতে বনাবলৈ ভাবে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় শেষলৈ চাব। চ' হাই এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ চিকেন পপকৰ্ণ। তাৰ কাৰণে মই বইলনেছ চিকেন মানে প্ৰায় 200 গ্ৰামমান হ'ব। চিকেনখিনি মই ভালকৈ ধুই ল'লোঁ। এতিয়া দেখিছে আপোনালোকে ডাঙৰ ডাঙৰ পিচ হৈ আছিলে, মই এনেকুৱা চাইজত কাটি ল'লোঁ। হাৰ্ডি নাইকিয়া চিকেন ল'ব, তেতিয়া বেছি ভাল হয়। এতিয়া ইয়াতে মই নিমখ দিম। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব, তাৰমানে আপোনালোকে আন্দাজ কৰি ল'ব যিমানখিনি চিকেন দিয়ে তাৰ মতে। লগতে অলপমান হালধি পাউডাৰ। এয়া দেখিছে আপোনালোকে মই জলকীয়া গুড়ি দিছোঁ। ইয়াত মই মিক্স কৰি দিছোঁ দুবিধ, এবিধ কালাৰ আৰু এবিধ ৰঙা যিটো জ্বলা জলকীয়া গুড়ি, দুবিধ দিছোঁ। অলপ লগতে জিৰা গুড়ি দিছোঁ আৰু লগতে দিছোঁ অলপ আদা নহৰু পেষ্ট। এতিয়া মই হাতেৰে ভালকৈ এইখিনি সানি ল'ম। এতিয়া চিকেনখিনি ভালকৈ এনেকৈ মিক্স কৰি লোৱাৰ পাছত মই ইয়াত এড কৰিম 1 চাহ চামুচ চাহ চামুচৰে 1 চামুচ লেমন জুচ। এইখিনি দিয়াৰ পাছত মই ভালকৈ এনেকৈ আকৌ সানি লৈ পুনৰ অলপ সময়ৰ কাৰণে মই ঢাকি ৰাখিম। এতিয়া আপোনালোকে এইখিনি মেৰিনেট কৰি প্ৰায় 15-20 মিনিটৰ কাৰণে ৰাখি দিব। ইয়াৰ পাছত আপোনালোকে এড কৰিব ইয়াত আমুল ফ্ৰেছ ক্ৰীম, প্ৰায় 2 চামুচমান দিলোঁ। এতিয়া এইখিনিও ভালকৈ সানি লওঁ। এইখিনিও সানাৰ পাছত মই 5 মিনিটমান ৰেষ্ট হ'ব দিলোঁ। ইয়াৰ পাছত মই দিলোঁ চিকেন মছলা, যিটো আপোনালোকে সাধাৰণতে কিনিবলৈ পাব বজাৰত। অলপমান দিলোঁ, প্ৰায় আধা চামুচমান দিলোঁ মই আন্দাজ কৰি। এইখিনি ভালকৈ মিক্স কৰাৰ পিছত ইয়াত মই দিম কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ প্ৰায় 2 চামুচ দিছিলোঁ। ইয়াৰ পাছত মই এখন চাহৰ চামুচত অলপমান পানী লৈ, দেখিছে আপোনালোকে ৰেড ফুড কালাৰ মই ইয়াত ব্যৱহাৰ কৰিছোঁ। পানীৰ লগত 1 টোপাল এনেকৈ ৰেড কালাৰ মই ইয়াত মিক্স কৰি ল'ম। এইখিনিও ভালকৈ মিক্স হোৱাৰ পিছত এয়া দেখিছে আপোনালোকে টেক্সচাৰটো কেনেকুৱা হৈছে, চিকেনৰ লগত যিখিনি মছলা ভালকৈ লাগি বাতিটোৰ পৰা প্ৰায় এৰাই গৈছে আৰু অলপমান শুকান টাইপৰ হৈছে। এনেকুৱা হোৱালৈ আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। আৰু যদি আপোনালোকৰ 2 চামুচৰ ঠাইত অলপ বেছি লাগে কৰ্ণফ্ল'ৰ, তেতিয়াও দিব। এতিয়া মই কেৰাহীত লৈছোঁ অলপমান ৰিফাইন তেল। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত মই চিকেনখিনি ভালকৈ ড্ৰাই ফ্ৰাই কৰিম। এতিয়া অলপ অলপকৈ মই গোটেই চিকেনখিনি কেৰাহীটোত দি দিছোঁ। অলপমান কম জুই দি আপোনালোকে চিকেনখিনি প্ৰায় ইলুটি সিলুটি কৰি ভালকৈ ড্ৰাই ফ্ৰাই কৰি ল'ব। এতিয়া দেখিছে মোৰ চিকেন পপকৰ্ণ ৰেডি। এতিয়া এইখিনি মই ভালকৈ এখন টিছুত উলিয়াই ল'লোঁ, কাৰণ যিহেতু তেল লাগি থাকিব পাৰে, গতিকে অলপ শুকান হ'বৰ কাৰণে এনেকৈ এখন টিছুত আপোনালোকে উলিয়াই ল'ব। এয়া দেখিছে আপোনালোকে ভিতৰৰ কেনেকুৱা হৈছে, জুচি টাইপ। অলপ টেক্সচাৰটো আপোনালোকক দেখাই দিছোঁ, কেনেকুৱা লাগিলে ক'ব। ভিডিঅ'টো যদি কিবা হেল্পফুল বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।